কৃষ্ণ জয় গুৰু শংকৰ। আপোনাৰ হবৰ দুখানি অভয় পদচৰণত আমি ভক্তিৰ সেৱাভাগি অৰ্পণ কৰা হৈছে। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। আমি ক্ৰমান্বয়ে ঘোষা শাস্ত্ৰ ভাগি আপোনাৰ হবৰ আগত আলোচনা কৰি থকা হৈছে। গতিকে আমি আজি নামঘোষা শাস্ত্ৰ ভাগিৰ 4 নম্বৰ ঘোষাটিৰ পৰা আজি আৰম্ভ হ'ব। গতিকে আমি আজি 4 নম্বৰ ঘোষাটিৰ পৰা অকণমান আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিম। কৃষ্ণ মাধৱ। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বখিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি খাতে তথাত ৰাম থাকা হৰি খাতে তথাত। কৃষ্ণ। এই ঘোষাভাগি মাধৱ গুৰুজনাই নাৰদ সংহিতাৰ পৰা আনি সংস্কৃত শ্লোক ভাগ আনি অসমীয়ালৈ অনুবাদ কৰিলে। আৰু এই ঘোষাভাষী যথেষ্ট গৃঢ়তত্ত্ব আৰু তাৎপৰ্যপূৰ্ণ বহন কৰিছে। যে ইয়াত কৈছে যে একান্ত ভকত হবে, অৰ্থাৎ এক যুগ অন্ত একান্ত, অৰ্থাৎ একান্ত মনে। আমাৰ অসমীয়াতে কয় নহয় বোলে একানপতীয়া হৈ। গতিকে একানপতীয়া হৈ তাৰমানে একান্ত মনে যিসকল ভকতে সেই প্ৰভু ভগৱন্তৰ মানে নাম লয়। এতিয়া এই একান্ত মনে শব্দটোৰ পৰা যদি আমি চাবলৈ যাওঁ, ঐকান্তিকতা, অৰ্থাৎ প্ৰভু কৃষ্ণৰ নামত কিন্তু ঐকান্তিকতা লাগিব বা একান্ততা লাগিব। এইটো নিতান্তই প্ৰয়োজনীয়। একান্ত মনে নাম নললে, ঐকান্তিকতা নাথাকিলে প্ৰভুৰ কৃপা কিন্তু পাবলৈ আমাৰ অলপ বাধা আহিব। গতিকে সেইকাৰণে কৈছে যে ঐকান্তিকতা লাগিব। সেইকাৰণে ইয়াত একান্ত শব্দটো ব্যৱহাৰ হৈছে। আৰু সেই একান্ত ভকত হবে কি কৰিব? নিৰ্গুণ কৃষ্ণৰ গুণ, অৰ্থাৎ প্ৰভু ভগৱন্তক নিৰ্গুণ বুলি কোৱা হৈছে। নিৰ্গুণ বুলি কেলে কোৱা হৈছে? এতিয়া পিছত শব্দটো লগাই দিলে যে কৃষ্ণৰ গুণ, আকৌ গুণ শব্দটো পিছত লগাই দিলে। অৰ্থাৎ নিৰ্গুণ, প্ৰভু ভগৱন্ত নিৰ্গুণ, নিৰাকাৰ ব্ৰহ্ম। সেইকাৰণে তেওঁক নিৰ্গুণ বুলি কোৱা হৈছে। অৰ্থাৎ নিৰ্গুণ মানে আমি যদি চমুকে বুজিবলৈ যাওঁ, তেওঁ গুণ শূন্য। অৰ্থাৎ সত্ব, ৰজ আৰু তম এই তিনিটা গুণ প্ৰভু ভগৱন্তই সৃষ্টি কৰিছে। গতিকে এই তিনিটা গুণত তেওঁ কিন্তু সৃষ্টি কৰিছে যদিও তেওঁ কিন্তু এই তিনিটা গুণৰ অধীন নহয়। তো সেইকাৰণে তেওঁ ত্ৰিগুণাতীত বুলি কোৱা হৈছে। গুণৰ গুণশূন্য বুলি কোৱা হৈছে। যিজন তিনি গুণৰ ঊৰ্ধ্বত সেইজনে হৈছে প্ৰভু ভগৱন্ত। সেইজন প্ৰভু ভগৱন্তক নিৰ্গুণ বুলি কোৱা হৈছে। গতিকে সেইজন ভগৱন্তৰ কৃষ্ণৰ গুণ, গুণ মানে আকৌ তাৰমানে গুণ মানে প্ৰভু ভগৱন্তৰ যিবিলাক গুণ গৰিমা লীলা, তেওঁৰ লীলাৰ যি মহিমা, এই মহিমাখিনি কথাকে শ্ৰৱণ কীৰ্তন কৰাটোক এইটো গুণ বুলি কোৱা হৈছে। আৰু এইখিনি যিসকলে কৰিব, যি একান্ত ভকতে কৰিব, তেৰা হবে কি কৰিব? গাৱে সদা বখিয়া যথাত, অৰ্থাৎ য'ত একান্ত ভকতে সেই প্ৰভু ভগৱন্তৰ নিৰ্গুণ নাম বহি শ্ৰৱণ কীৰ্তন কৰিব, তেতিয়া কি হ'ব? পিছৰ লাইনটোত কৈছে বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথা। অৰ্থাৎ প্ৰভু ভগৱন্তই বৈকুণ্ঠ ধামত তেওঁ যিহেতু নিবাস স্থান, গতিকে সেই বৈকুণ্ঠ ধামতো নাথাকি তেওঁ কি কৰে? আহি পেলাই
সেই ভকতৰ সংগত তেওঁ ভকতে নাম লোৱা চাই থাকেহি, উপভোগ কৰি থাকেহি বুলি এই ঘোষা ফাঁকিয়ে আমাক কৈছে। তাৰপিছত ক'লে যে যোগীৰো হৃদয় এৰি। তাৰপিছত ক'লে যে যোগীৰ হৃদয়তো বোলে প্ৰভু ভগৱন্তই মানে কি হয় সেই এৰি থৈ আহে। অৰ্থাৎ এই কথাটো যোগী বুলি কাক কোৱা হৈছে? যিসকলে যোগ সাধনাৰ দ্বাৰা আধ্যাত্মিকতা উপলব্ধি কৰিব বিচাৰে, গতিকে সেইসকলক যোগী বুলি কোৱা হৈছে। যিসকলে যোগ ব্যায়ামৰ দ্বাৰা মানে আধ্যাত্মিক আৰু প্ৰগতিশীল কিছুমান চিন্তা কৰে বা প্ৰভু ভগৱন্ত প্ৰাপ্তিৰ কাৰণে তেওঁলোকে শৰীৰ আৰু মনক একাত্ম ভাৱ কৰি তেওঁলোকে কি কয়, এটা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো তেওঁলোকে সুন্দৰকে কৰিব বিচাৰে, সেইসকলক কোৱা হৈছে যোগী। ইয়াত কোৱা হৈছে যে যোগী হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাৎ। অৰ্থাৎ সেই যোগীসকলৰো হৃদয় এৰি প্ৰভু ভগৱন্তই ভকতৰ কীৰ্তনহে চাই থাকে বুলি ঘোষা ফাঁকিয়ে কৈছে। এতিয়া বোলে যোগীৰ হৃদয়ত সঁচাকে নাথাকে নেকি? কিছুসকলৰ মনত প্ৰশ্ন আহিব পাৰে। কিন্তু এই কথাটো হ'ল কি, ইয়াত শ্ৰৱণ কীৰ্তন এই ভক্তিটো, যিটো ভক্তি, এইটো শ্ৰেষ্ঠ দেখুৱাবৰ কাৰণে, শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবৰ কাৰণে এই ঘোষা ফাঁকি এনেধৰণে লিখিছে। এতিয়া কিছুসকলে এইখিনিতে যদি আৰু ভাবা যায় বোলে বৈকুণ্ঠ বোলে ইয়াতে আছে, ইয়াতেই বোলে নৰক আছে। হয়, বৈকুণ্ঠ ইয়াতো আছে, মানে ইয়াতে আছে, নৰকো ইয়াতে আছে। কিন্তু আমি সেই সত্তাটোক একেবাৰে নুই কৰি দিব নোৱাৰো, নাই বুলি কৈ দিব নোৱাৰো। যিটো বস্তু নেকি বৈকুণ্ঠৰ যিটো বৰ্ণনা আছে, শংকৰ গুৰুজনায়ো বৈকুণ্ঠৰ বৰ্ণনা কৰিছে, ভাগৱতেও বৈকুণ্ঠ বৰ্ণনা দিছে। সেই সত্তাটোক আমি মানে একেবাৰে নাই বুলি সেইকাৰণে কৈ দিব নোৱাৰো। কাৰণ কোটি কোটি ব্ৰহ্মাণ্ড আছে, কোটি কোটি মানে নৰক আছে। গতিকে সেই সমস্তখিনি আমি একেবাৰে নুই কৰি দিব নোৱাৰো। আৰু এইখিনিলৈকে কৈছে যে 14 ভুৱনৰ বাহিৰত ইটো কৃষ্ণৰ নগৰ, এনেকে বুলি ভাগৱতে লিখিছে। গতিকে সেই সত্তাটোক আমি একেবাৰে নুই কৰি দিব নোৱাৰো। গতিকে বৈকুণ্ঠৰ বিষয়টো তেনেকুৱা। ইয়াতে কৈছে যে সেইকাৰণে প্ৰভু ভগৱন্ত এই বস্তুটো আচলতে এটা কাহিনীৰ পৰা এই শ্লোকভাগী সৃষ্টি হৈছে। কাহিনীটো মানে বৰ সুন্দৰ, যে নাৰদে বৈকুণ্ঠলৈ যাওঁতে মানে এজন ভকতে নাৰদক লগ পাইছিল, আৰু সেই নাৰদে কৈ পঠিয়াইছিল বোলে প্ৰভুৱেনো বৈকুণ্ঠত কি কৰি থাকে, সুধি আহিবাচোন নাৰদ। তেতিয়া নাৰদে মানে কৈছিলেগে যে সেই প্ৰভু, ভকত এজনে প্ৰশ্ন এটা সুধি পঠিয়াইছে যে তুমিনো কি কৰি থাকা বৈকুণ্ঠত, এই কথাটো মোক সুধি পঠিয়াইছে, গতিকে মোক ক'ব লাগে। তেতিয়া সেই প্ৰভু ভগৱন্তই এই কথা ফাঁকি মানে এই কথাখিনি নাৰদক উত্তৰ প্ৰদান কৰিছে। এইটো বৰ সুন্দৰকে কৈছে যে নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাম হৃদয়ে নাস্ৰা মত ভক্তায় যত্র গায়ন্ত্রী তত্র তিষ্ঠামি নাৰদ। কৈছে যে হে নাৰদ, মই বৈকুণ্ঠত নাথাকো, মই যোগীৰ হৃদয়তো নাথাকো, একান্ত ভকত হবে য'ত মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি থাকিব, মই ততহে থাকো হে নাৰদ, এনেধৰণে বুলি প্ৰভু ভগৱন্তই নাৰদক উদ্দেশ্যি কথাষাৰ কৈছিলে। গতিকে এই কথাখিনিৰ পৰা আমি এনেধৰণে দৰ্শন পাওঁ। আৰু সেইকাৰণে কৈছে যে নামক প্ৰাধান্য দিবৰ কাৰণে এই ঘোষা ফাঁকিয়ে বহুত বেছি মানে তাৎপৰ্য বহন কৰিছে, যে যিটো নাম লৈ হৰি তাৰ হয়, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কিন্তু এই ঘোষা ফাঁকিৰ পৰা আমি সহজে বুজিব পাৰো। আৰু সেই নাম লোৱাজন, যিজনে নাম ল'ব, সেইজন মানে প্ৰভু ভগৱন্তই তেওঁক অনবৰতে বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰি থাকিব বুলি এই ঘোষা ফাঁকিৰ পৰা অন্য এটি আমি দৰ্শন পাওঁ। কৃষ্ণ। এতিয়া দ্বিতীয় জোকা ঘোষা হৈছে 5 নম্বৰ ঘোষাটি হৈছে কৰ্মত বিশ্বাস যাৰ
হিয়া তথা কন্তু হৰি আতিশয় দূৰ সুন্ত তাৰ অবিদূৰ তু বিদূৰ সুন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। কৃষ্ণ ইয়াতে কৈছে যে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকুন্ত হৰি। তাৰ মানে কৰ্মত বিশ্বাস মানে কৰ্ম বিশ্বাস মানে এটা মাৰ্গ, ভক্তি মাৰ্গ মানে বেদ শাস্ত্ৰসমূহৰ বিভিন্ন ধৰণৰ মাৰ্গ আছে, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, ভক্তি মাৰ্গ, তাৰপিছত আৰু এই ধ্যান মাৰ্গ, ঢেৰ কিবা কিবি আছে। গতিকে এই মাৰ্গবিলাকৰ ভিতৰত এটা মাৰ্গ হৈছে কৰ্ম মাৰ্গ। গতিকে এই কৰ্ম মাৰ্গৰ ভিতৰত যাগ যজ্ঞ পূজা পাতল এই ব্যৱস্থাখিনি কৰ্ম মাৰ্গত আহে। গতিকে এই কৰ্ম মাৰ্গৰ দ্বাৰাও এটা সময়ত ভগৱন্তক মানে ভজিবৰ কাৰণে, প্ৰাপ্তিৰ কাৰণে যাগ যজ্ঞ পূজা পাতল কৰিছিল। গতিকে সেই কৰ্ম মাৰ্গত কিন্তু এটা বস্তু আমি লক্ষ্য কৰিব লাগিব যে কৰ্ম মাৰ্গৰ নীতি নিয়মবিলাক যথেষ্ট কঠিন আৰু যথেষ্ট টান। সেইকাৰণে সেই কৰ্ম মাৰ্গৰ যিখিনি আচাৰ আচৰণ, যিখিনি ব্যৱস্থা, যিখিনি নীতি নিয়ম, সেইখিনি কিন্তু কলিযুগৰ মলমতী মানুহে কিন্তু ইমান সহজে পালন কৰিব নোৱাৰিব। কাৰণ তেতিয়া সময়ত সেই মহান মহান ঋষিমুনিসকলেহে এই ব্যৱস্থাখিনি কৰিব পাৰিছিল বা কৰিছিল। গতিকে তেওঁলোকৰ আয়ুসো যথেষ্ট বেছি আছিল। সেইকাৰণে যাগ যজ্ঞ পূজা পাতল, যজ্ঞ বোলে কোনোবাই 1000 বছৰ কৰিছিল, কোনোবাই 10,000 বছৰ আমি পঢ়িবলৈ পাওঁ। গতিকে আয়ুসো বেছি আছিল, কিন্তু কলিযুগত সেইমতে আয়ুসো নাই। 100 বছৰ বুলি কৈছে, 100 বছৰ নাথাকেই। গতিকে সেইকাৰণে ইয়াত কৈছে যে কৰ্ম মাৰ্গ, যিটো মানে ধৰ্মীয় নীতি নিয়ম, আচাৰ অনুষ্ঠান পদ্ধতি বা তাত বিভিন্ন ধৰণৰ বলিদানৰ কথা থাকে, বলি দিয়াৰ কথা থাকে, তাৰমানে ইয়াৰ বিষয়বিলাক যথেষ্ট কঠিন। সেইকাৰণে কৈছে যে কৰ্ম মাৰ্গত যিসকলে বিশ্বাস কৰিব সেইসকলৰ হৃদয়ত প্ৰভু ভগৱন্ত যদিও থাকে, তেওঁলোকৰ কি হ'ব? আতিশয় দূৰসুন্ত তাৰ। তেওঁলোকৰ হৃদয়ত থাকিও প্ৰভু ভগৱন্তই কিন্তু সদায় দূৰলৈহে গৈ থাকিব বুলি কৈছে। কাৰণ তেওঁলোকৰ কৰ্মত সেই বিশ্বাস, ভক্তি মাৰ্গত তেওঁলোকে মানে বিশ্বাস কৰিবলৈ টান পায়। আৰু এই কৰ্ম মাৰ্গত কি হয়? সাধাৰণতে অহংকাৰ থাকে, অভিমান থাকে। সেইকাৰণে অহংকাৰ আৰু অভিমান থাকিলে প্ৰভু ভগৱন্তই কিন্তু আমাক কৃপা নকৰে। তাৰ পিছত ক'লে যে দূৰতো বিদূৰ সুন্ত তাৰ, অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। এই ঘোষাফাকি যথেষ্ট তাৎপৰ্যপূৰ্ণ বহন কৰিছে। এই কথাখিনি আমি এনেধৰণে আলোচনা কৰিম যে বহুতে কি বুলি ভাবে, মনতে অহংকাৰ থাকিলেও বোলে প্ৰভু ভগৱন্তক পাব পাৰে বোলে যিসকলে যদি শ্ৰৱণ কীৰ্তন কৰে। আচলতে এই যিটো ধাৰণা লৈ আছে, এইটো সম্পূৰ্ণ আচলতে এইটো ভুল। কেলে ভুল? এই ঘোষাফাকি যদি আপোনাৰ ভাৱে ভাল ধৰণে লক্ষ্য কৰি চায়, ইয়াতে কৈছে যে আতিশয় দূৰসুন্ত তাৰ, দূৰতো বিদূৰ সুন্ত তাৰ। তাৰ মানে যিসকল, আমি এইটো বস্তুটো এনেধৰণে বুজিব লাগে, যিসকলে মানে মনত কৰ্মমাৰ্গটো বিশ্বাস, কৰ্মমাৰ্গতটো কৰ্মখিনি কৰিছে আছেই, কিন্তু তাতে যদি আকৌ কেনেবাকৈ অহংকাৰ থাকে, তেতিয়াহ'লে প্ৰভু ভগৱন্ত আকৌ দূৰতে বিদূৰ হয়। তাৰমানে তাতকে আৰু বেছি দূৰলৈহে যায় বুলি, হৃদয় এৰি দূৰলৈহে যায় বুলি এই ঘোষাফাকিয়ে কৈছে। গতিকে সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। আকৌ লাষ্টত কৈ দিলেগে যে যিসকলে প্ৰভু ভগৱন্তক শ্ৰৱণ কীৰ্তন ভক্তিৰ দ্বাৰা, প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰা তেওঁক পাব বিচাৰে, তেতিয়াহ'লে সেইসকলে কিন্তু খুব মানে সোনকালে তেওঁলোকে কি হ'ব? কৃষ্ণ মানে কৃপা লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আৰু এই শ্লোক ভাগী মাধৱ পুৰুষজনাই ভাগৱত পুৰাণৰ পৰা, দশম স্কন্ধ ভাগৱতৰ পৰা আনি এই শ্লোকভাগী অনুবাদ কৰিছে। গতিকে ইয়াত মানে কি হয়?
মানে তেওঁলোকে কি হয়, এই কথা ঘোষাটোৰ পৰা আমি এনেধৰণে বুজিব পাৰো যে দম্ভ, দেশ, অহংকাৰ আদি থাকিলে কেতিয়াও মোক্ষপ্ৰাপ্তি হ'ব নোৱাৰে। এইটো কিন্তু স্পষ্ট কথা। ইয়াতে যদি কিছুসকলে কয় বোলে অহংকাৰ থাকোঁতেও কৃষ্ণক পাৱা শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ, তেতিয়া বোলে অহংকাৰ থাকিলেও পাব নি? নহয়, এইটো ভুল ধাৰণা। অহংকাৰ থাকিলে কেতিয়াও কিন্তু মোক্ষ বা ঈশ্বৰৰ কৃপা পাব নোৱাৰে। কিয়? অহংকাৰেই পতন, হয়নে বাৰু? সেইকাৰণে অহংকাৰ আৰু অভিমান থকাৰ কাৰণেই সেই জয় বিজয়ী বৈকুণ্ঠৰ পৰা খহি আহিবলগীয়া হৈছিল। তাৰপিছত আমি ভাগৱতলৈ যদি চাওঁ, তেতিয়াহ'লে সেই গোপীসকল মানে যেতিয়া ৰাসক্ৰিয়া হৈছিলে, তেতিয়া ভগৱন্ত কৃষ্ণই মানে আমাকে মানে ভাল পায় বুলি তেওঁলোকৰ মনত অভিমান আৰু অহংকাৰ হৈছিল। তেতিয়া সেই মুহূৰ্ততে প্ৰভু ভগৱন্ত নাইকিয়া হৈ গুচি গৈছিল। তাৰপিছত মাজতে ৰুক্মিণীৰো অহংকাৰ হৈছিল। সেই ৰুক্মিণীৰ অহংকাৰ হওঁতেও প্ৰভু ভগৱন্তই বিভিন্ন ধৰণে কটাক্ষ কৰি তেওঁক মানে কিবা কিবি কৈছিল। গতিকে এনেধৰণে আমি যদি চাবলৈ যাওঁ, আৰু এটা দশম স্কন্ধত আমি বৰ সুন্দৰ কাহিনী পঢ়িবলৈ পাওঁ যে যেতিয়া ভগৱন্তই গো চাৰিবলৈ গৈছিল, তেতিয়া মানে কি হ'ল, সেই পানী পিয়াহ লাগিলত, ভোক পিয়াহ লাগিলত এই গোপবালকসকলে কৃষ্ণক কৈছিল বোলে এতিয়া খাবলৈ আমাৰ কিবা এটা লাগিছিল, একো নাই। তেতিয়া মানে তেওঁ কৈছিল যে ওচৰতে সেই বিপ্ৰসকলে, বেদজ্ঞসকলে কি কৰিছে, যজ্ঞ কৰিছে, তাতে তাৰমানে গাখীৰ, ঘি, মৌ সুন্দৰকে খাবলৈ দিব, খোৱা বস্তু দিব, গতিকে তোমালোকে তালৈ যোৱা। এনেধৰণে তেওঁলোকক পঠিয়াইছিলে। তেতিয়া তেওঁলোকে কি হ'ল, সেই বিপ্ৰসকলে তেওঁলোকে মানে যাগ যজ্ঞ এইবিলাক কৰি আছিল, মানে তেওঁলোকে যজ্ঞ কৰি আছিল। তেতিয়া গৈ সেই শিশু বালকসকলে খুজিলত তেওঁলোকে মানে একো গুৰুত্বই নিদিলে সেই বিপ্ৰসকলে, কাৰণ তেওঁলোকৰ মনত অহংকাৰ ভাৱ আছিল। অহংকাৰ ভাৱ থকাৰ কাৰণে তেওঁলোকে কি হ'ল, সেই গোপবালকসকলৰ কাৰণে কেৰাহীকেও নাচালে, একো বস্তু সেৱা শুশ্ৰূষা নকৰিলে। গতিকে তেতিয়া আহি পেলাই আকৌ ক'লেহি বোলে এনেকুৱা এনেকুৱা কথা। তেতিয়া মানে ভগৱন্তই কৈছে যে গোপীসকলৰ ওচৰলৈ যোৱা। তেতিয়া তেওঁলোকে সেই গোপীসকলৰ ওচৰত গৈ যেতিয়া কৃষ্ণৰ কথা শুনিলে, তেওঁলোকে পিঠা, পৰমান্ন, গাখীৰ, দৈ য'ত যি পায় সমস্তখিনি লৈ আহিছে। আৰু কিছুসকল মানে গোপীক সেই বিপ্ৰসকলে বাধা দিয়াত তেওঁলোকে ঘৰৰ মানে ভিতৰতে কিছুসকলে দেহ ত্যাগ কৰিছে, ইত্যাদি ইত্যাদি। গতিকে চাওক, সেই বিপ্ৰসকলৰ মনত সেই অভিমান আৰু সেই খং থকাৰ কাৰণে তেওঁলোক মানে কৰ্ম মাৰ্গত থকাৰ কাৰণে তেওঁলোকে কিন্তু প্ৰভু ভগৱন্ত স্বয়ং ওচৰলৈ যাওঁতেও তেওঁলোকে কিন্তু কৃপা লাভ কৰিব নোৱাৰিলে। কিন্তু সেই যিসকল গোপী আছিলে, তেওঁলোকে ভগৱন্তক দিনে ৰাতিয়ে মানে চিন্তা কৰি আছিল, শ্ৰৱণ কীৰ্তনৰ দ্বাৰা তেওঁলোক মজি আছিল। সেইকাৰণে তেওঁলোক মানে প্ৰভু ভগৱন্তৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ল। আৰু যি কেইগৰাকী দেহ ত্যাগ কৰিলে, তেওঁলোকে মোক্ষ প্ৰাপ্তি হ'ল বা প্ৰভু ভগৱন্তৰ ধামলৈ গতি কৰিলে। গতিকে এনেধৰণে আমি ইয়াৰ পৰা দৰ্শন পাওঁ যে অভিমান থাকিলে ভগৱন্তই কেতিয়াও কৃপা নকৰে। তাৰ লগতে সেই যাগ যজ্ঞাদি কৰ্মানুষ্ঠানবিলাকত কিন্তু প্ৰভু ভগৱন্তই বৰ বেছি মানে তুষ্ট নহয়। গতিকে এই মানে শ্লোকটোৰ পৰা আমি এনেধৰণে বুজিব পাৰো কৃষ্ণ। গতিকে আমি আজিলৈ ইমানতে সামৰিছো। আপোনালোকৰ চৰণত সেৱা জনাই আমি অহাকালিৰ পৰা বা পিছৰ খণ্ডটোত আমি পুনৰ 6 নম্বৰ যিটো ঘোষা তাৰ পৰা আৰম্ভ কৰিম। কৃষ্ণ মাধৱ গুৰু হৰি ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। কোটি কোটি ঘূৰৰ পৰা নিতে কৰো আমি দুৰাশয়, সেই হৰিমুখ দাস হেনো মানি ক্ষমি কৃপা প্ৰভু ক্ষমি কৃষ্ণ।